ইমান গৰম কাম কৰি কৰি ভাগৰেই লাগি গ'ল। কান্ত ভাত হ'ল খাবা আহা। ভাত হ'লেই নেকি আইদেউ? মই গৈ আছোঁ দিয়ক, আৰু অকণমান কাম আছে, এইখিনি কৰিয়ে মই যাম। আহক ভাত খাবা বহক। কৃষ্ণ কৃষ্ণ মহাজন দেউতা, কান্ত কাম শেষেই হ'ল নেকি? ভাত খালা নহয়? মহাজন দেউতা, মোৰ কামবোৰ শেষেই হৈ গ'ল। পিছফালৰ হেঙাৰখন দিলানে? হয় মহাজন দেউতা, হেঙাৰখনো দিয়া হ'ল আৰু পাণজোপাত এটা বেৰ বান্ধি দিছোঁ। টো মাৰিব লাগিব, তুমি আহিবা। হ'ব মহাজন দেউতা, এতিয়া মই গৈ থাকোঁ। হেৰি শুনাচোন, কওক মহাজন দেউতা। বাৰীৰ পৰা অলপমান শাক পাচলি উঠাই লৈ যাবা। হ'ব মহাজন দেউতা, মই বাৰু লৈ যাম বাৰীৰ ভিতৰৰ পৰা। হয় যোৱা বাৰু। কালি আকৌ মহাজনৰ ঘৰত মৰণা মাৰিব যাবই লাগিব। আজি কাপোৰকেইটা ধুই লওঁ। ঘৰখনত যে কিমান কাম, কাপোৰ ধুব লাগে, ভাত বনাব লাগে। অকলশৰীয়া মানুহৰ এয়াই জীৱন। সৰুতে মা দেউতাক হেৰুৱালোঁ, কিন্তু এই হৰকান্ত হাৰি যোৱা ভকত নহয়। নিজৰ কৰ্ম নিজে কৰি যাম। দুখীয়া হ'ব পাৰোঁ, কিন্তু এই সমাজৰ আগত মূৰ দাঙি থিয় হৈ আছোঁ আৰু সদায় থাকিম। সেইটো আকৌ কি? কেঁচুৱা দেখোন। হে ভগৱান, কেঁচুৱাটো উদ্ধাৰ কৰিবই লাগিব। হায় হায়, মানুহৰ জীৱন। মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে বাৰু? ইমান ফুল কোমলীয়া কেঁচুৱাটোক নৈত উটুৱাই দিছে। মানুহবোৰ শিক্ষিত হৈও অশিক্ষিত হৈ গৈ আছে। নাই নাই, নাকান্দিবি নাকান্দিবি, তই চিন্তা নকৰিবি বাচা। কোনোবা নিষ্ঠুৰ হ'লেও এই হৰকান্ত ইমান নিষ্ঠুৰ নহয়। আইনীভাৱে হ'লেও তোক মই নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিম। তোৰ ধৰ্ম কি নাজানো, তোৰ জাতি কি নাজানো, কিন্তু আজিৰ পৰা এইখন তোৰেই ঘৰ। তই মোৰ একমাত্ৰ। আমাৰ এই মাজনী ভাল ছোৱালী হ'ব, ভাল ছোৱালী হ'ব, নেকান্দে নহয়। আমাৰ এই মাজনী গাখীৰ খাব, এদিন ডাঙৰ মানুহ হ'ব। মাজনী গাখীৰ খাইছে, ভাল ছোৱালী। আমাৰ মাজনী গাখীৰ খাই এদিন ডাঙৰ মানুহ হ'ব। ভাল ছোৱালী, গাখীৰ খাব। আমাৰে মইনা শুব, বুটলি খাব। আমাৰে মইনাই বুটলি খাব।
ভগৱান আজি কাম কৰি কৰি ভাগৰি লাগি গ'ল। ৰাতিটো ভালকৈ পাৰ কৰিবা ভগৱান। মোচন কৰিলে কন্যাৰ কাব্যগ্ৰন্থ। নিজা জন্মগৃহত জীৱন মৰুৰ সুখৰ মৰুদান কণ্ঠই পালে পান। দেউতা তুমি থাকিবা, মোৰ আজি এটা ইণ্টাৰভিউ আছে। চাকৰি এটাৰ প্ৰয়োজনেই হৈছে। বাৰু ভালকৈ ইণ্টাৰভিউটো দিবা। তুমিনো আৰু কিমান ঘৰে ঘৰে হাজিৰা কৰিবা? মই ভাত বনাই থৈছোঁ, তুমি সময়মতে খাবা। হ'ব বাৰু খাম। গাড়ীত উঠোঁতে সাৱধানে উঠিবা। ঠিক আছে দেউতা, মই এতিয়া গৈ থাকোঁ। অসমীয়াত মেজৰ লৈ MA পাছ কৰিলে মাজনী, কিন্তু এতিয়া এটা চাকৰিৰ বাবে কমখন কষ্ট কৰিব লগা হৈছেনে বাৰু? ঘৰৰ কাম, তাতে আকৌ ইণ্টাৰভিউ দি সকলোতে ঘূৰি। ময়ে হয়তো ভাগ্যৱান, এনেকুৱা এজনী ছোৱালীৰ দেউতাক হ'ব পাৰিছোঁ। কিমাননো আৰু ঘৰতে বহি থাকিম, অলপ মহাজনৰ ঘৰৰ পৰাই আহোঁ। দেউতা মই ভাতকেইটা আনি থৈ দিছোঁ, তুমি সময়মতে খাবা আকৌ। হ'ব দিয়া, মই খাম। পুহি আহা, আমাৰ দেৰি হৈছে। যোৱাই নেকি? ভালদৰে পঢ়া শুনা কৰিবা হা। এতিয়া যোৱা। তুমি কিন্তু খাবা সময়মতে। খাম দিয়া। আজি যে পঢ়াইছিলোঁ বৰপূৰ্ণা হাত কবিতাটোত ভৰালিৰ পৰাই কি কিনিছিলে বাৰু বাটত? কি মাছ কিনিছিলে? হৈছে। এতিয়া শ্যামলে কোৱাচোন, বৰপূৰ্ণাৰ ভাগৰ লগাত ক'ত শুইছিলে বাৰু? আজিলৈ হৈছে, তোমালোকে কাইলৈ কবিতাটো প্ৰথম 8 শাৰী মুখস্থ কৰি আহিবা। হ'বনে? হৈছে, হ'ব দিয়া। বাই বাই। আমাৰে ভাল দিয়া, 6 পিৰিয়ডত ছুটি হয়, 7 পিৰিয়ডত খেলিব হয় দিয়া। মই যাওঁ দিয়া, মোৰ মায়ে চাগে ৰৈ আছে। ভাল দিয়া, তুমি মাৰ লগত আহা, মাৰ লগত যোৱা। ভাল দিয়া, তোমাৰ মায়ে ইয়াতে চাকৰি কৰে। হয় দিয়া। মায়ে ৰৈ আছে চাগে, মই যাওঁ দেই। বাই বাই। বাই বাই।
12 বছৰেই হ'ল এই চহৰলৈ আহিবলৈ। মাজনীৰ চাকৰিৰ বাবে তাতে আকৌ যোৱাই থাকে বাহিৰত। মাজনী কমখন কষ্ট হৈছেনে? গাঁওখনলৈ মনতেই পৰিছে যে আজি 12 বছৰে গাঁওখন দেখা নাই। এই মহাজনৰ ঘৰত কিমান যে কাম কৰিলোঁ, মাজনীক কেনেকৈ ডাঙৰ কৰিলোঁ, সেই দিনটোলৈ মনত পৰিলে বেয়াই লাগে। সেই দিনটোনো কেনেকুৱা আছিল ভাবিলে মনতেই পৰি যায়। ইমান ফুল কোমলীয়া কেঁচুৱাটোক নৈত উটুৱাই দিছে। দেউতা তুমি থাকিবা, মোৰ আজি এটা ইণ্টাৰভিউ আছে। মই ভাত বনাই থৈছোঁ, তুমি সময়মতে খাবা। হ'ব বাৰু, খাম। গাড়ীত উঠোঁতে সাৱধানে উঠিবা। ঠিক আছে দেউতা, মই এতিয়া গৈ থাকোঁ। আহিলে নেকি? লোৱা ভাত পানী ইয়াতে খোৱা গ'ল। সাধু কম দিয়া। আজি মই তোমাক দুখীৰামৰ সাধু কম। এতিয়া যোৱা কৰি হাত ধুই ভাত পানী খোৱা। তুমি খালা নহয় ভাত? মই খালোঁ দিয়া। দেউতা মই যাওঁ এতিয়া, বস্তুখিনি দি আহোঁ। আৰু তুমি হেৰি কৰা, চুলিৰ ওচৰতে ঘূৰি অকলে শুই আছে, তাইৰ কাষতে অলপ শুই কিনে থাকাগৈ। মানে বাহিৰত গৈ থাকা, অলপ আৰাম লোৱা। যোৱা, মই যাওঁ। হ'ব বাৰু, যোৱা। পাৰিলে সোনকালকে আহিবা। মই বাৰু কুহিৰ লগতে থাকিম। তাই টোপনি গ'ল নেকি? অঁ, টোপনি গৈছে। হ'ব দিয়া, মই যাম। এইখিনি কিহত নিবা? অটোৱালাজন আহিছেই, মই গেটলৈকে লৈ যাওঁ, তাৰপৰা লৈ যাম আৰু এইখিনি। হ'ব দিয়া, লৈ যোৱা। দেউতা কি হ'ল মাজনী? দেউতা, কালি যে আমি প্ৰগ্ৰামটো কৰিছিলোঁ, আজি নিউজত ওলাইছে নহয়। হয় চাবা নেকি? নেকি? চাম দিয়া, দিয়াচোন বাৰু। নিয়ৰৰ ফুলৰ আৰু সাহিত্য সুবাসৰ আলোচনীৰ উদ্যোগত পদপথৰ ভোকাতুৰসকলক অন্নদান আৰু বস্ত্ৰদান কাৰ্যসূচী। প্ৰেৰণাৰ আলোচনী নিয়ৰ ফুলৰ উদ্যোগত আৰু সাহিত্য সুবাস আলোচনীৰ সহযোগত ভোকাতুৰ অন্নদান, বস্ত্ৰহীনক বস্ত্ৰদান তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান। অনুষ্ঠানটোৰ জুৰিমণি মুদৈ আৰু বিজু ফুকন কলিতাৰ তত্বাৱধানত শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। শুক্ৰেশ্বৰ মন্দিৰ, পাণবজাৰ, ফাঁচী বজাৰৰ আশে-পাশে ঠাইসমূহত প্ৰায় শতাধিক পদপথৰ অসহায়সকলক অন্নদান আৰু বস্ত্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটোত সহায় আৰু সহযোগিতা আগবঢ়ায় বিশিষ্ট লেখক কবি শোভন কুমাৰ মেধি আৰু কবি লেখিকা সমাজসেৱিকা দীপলু শৰ্মাই। উল্লেখযোগ্য যে 2012 চনৰে পৰা ভোকাতুৰসকলক অন্নদান আৰু বস্ত্ৰদানৰ দৰে মহৎ কাৰ্যসূচীটো প্ৰেৰণাৰ আলোচনী নিয়ৰৰ ফুল আৰু সাহিত্যৰ সুবাস আলোচনীৰ সভাপতি বিজু ফুকন কলিতা আৰু সম্পাদক জুৰিমণি মুদৈ লেখক আৰু লেখিকাসকলৰ সহযোগিতাত অনুষ্ঠিত কৰি আহিছে। ভালে কৰিছা দেখোন, ভালেই হৈছে। এইটো লোৱা। কুহি ক'ত আছে? কুহিয়ে কিতাপ পঢ়ি আছে দেউতা, আৰু ৰাতিও বহুত হ'ল নহয়, মোৰ ভাতটো প্ৰায় হৈছেই। হয় নেকি? তুমি উঠা নহ'লে, ভাতকেইটা খাই লোৱা গৰমে গৰমে। খাম দিয়া বাৰু। কুহি, ভাত হ'ল নহয়, আহা খোৱাহি। মা গৈছোঁ ৰ'বা। তাত তামোল খালানে তুমি? খাওঁ আৰু। হেৰি, কুহিয়ে ভাত খালানে? মই তাইক ভাত দি থৈ আহিছোঁ মই। আৰু এটা কথা নহয় দেউতা, কাইলৈ এওঁ আহিব।
কালি জোৱাই আহিব নেকি? অঁ আহিব দেউতা। হেৰি তুমি হেৰি কৰিবাচোন, কাইলৈ দাড়ি চুলিকেইটা কাটি আহিবা। কালি ৰাতিপুৱাই দাড়ি চুলিখিনি কাটি আহিম। মই এতিয়া শুৱে গৈ। তুমি অলপ বাগৰ দিয়াগৈ যোৱা। কৃষ্ণ। কৃষ্ণ হৰি, ৰাতিটো পাৰ কৰি দিবা আৰু। মাজনী, অঁ দেউতা। লাইটটো অফ কৰি দিবা, মই শুলোৱে। অঁ হ'ব দিয়া, তুমি শুই থাকা, মই লাইট অফ কৰি দিম। হ'ব দিয়া। কৃষ্ণ কৃষ্ণ। মানুহজনে প্ৰতিদিনে ব্ৰহ্মপুৱাতে উঠি লিখা পঢ়া কৰিছিল। অলপ সময় লিখা পঢ়া কৰি তেওঁ পুৱা ফুৰিবলৈ গৈছিল। কিন্তু ফুৰি থাকোঁতেও তেওঁ বাতৰি কাকত এখন বাটে বাটে পঢ়ি গৈছিল। কিবা কাৰণত যদি তেওঁ পুৱা ফুৰিবলৈ যাব নোৱাৰে, তেন্তে সেইদিনা তেওঁ সেই সময়খিনি ঘৰৰ বাৰাণ্ডাতে ইফাল সিফালকৈ ফুৰিছিল। পুৱা ফুৰি আহি 8 বজালৈকে তেওঁ পুনৰ লিখা পঢ়া কৰি টপত পানীৰে স্নান কৰিছিল। এইদৰে মানুহজনে পুহি অঁ চাহকাপ খাই লোৱা। এইখিনি মুখস্থ হ'ল মই দিছিলোঁ। যাওঁ। এতিয়া কাইলৈহে পৰীক্ষা আছে আৰু শেষৰ দিন, হয় নহয়? বাকীকেইটা পৰীক্ষা যেনেকৈ দিছা এইটো ভালকৈ দিবা। মা দেউতা কেতিয়া আহিব? দেউতা আহিব, পৰহি মানে আহি পাবহি চাগে। তুমি পঢ়ি থাকা দেই, ভালদৰে পঢ়িবা। মই ভাত এটাকে বনাওঁগৈ। পঢ়া। দেউতা মোলৈ কি আনিছা? মই আনিছোঁ ৰ'বা, কিবা এটা আনিছোঁ। লোৱা, তোমাৰ এখন ভাল কাপোৰ এযোৰ আনিছোঁ। দেউতা চবটো ভাল লাগিছে নাই? ভাল হৈছে ন? কাপোৰ তোমাৰ ভাল লাগিছেনে? বহুত ভাল লাগিছে। দেউতা আৰু কাৰোলৈ কাপোৰ দিছা? মালে আনিছোঁ, ককালে আনিছোঁ, আৰু কিবা কিবি আনিছোঁ আৰু। খাওকচোন। তৰমুজ দিলা নেকি? খাওক, এতিয়া তৰমুজকে খাওক। তুমি দিলানে? তাইক দি থৈ আহিছোঁ। দেউতা মই চাৰ্টিফিকেটখন চোৱাচোন, মই এইবাৰ 99% পাইছোঁ। ভালেই আছে। আৰু মই এইবাৰ স্কুলত স্কলাৰশ্বিপো পাইছোঁ। আৰু ভালকৈ পঢ়িবা আৰু ভাল হ'ব। সভাৰ কাম কিমান আগবাঢ়িছে? সভা কাম গোটেইখিনি হৈছে বজাৰ চজাৰ কৰি, কিন্তু মোৰ কথা এটাৰ কাৰণেহে অলপ বেয়া লাগি আছে। কি কথা? এতিয়া মই নিজৰে সভা, এতিয়া দেউতাক এতিয়া সম্বৰ্ধনাটো দিম বুলি ভাবিছোঁ। মানুহে এবাৰ কি কৰে। দেউতাই তোমাক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, ইমানখিনি পঢ়াই শুনাই, গতিকে মানুহে কি ভাবিব? তাকে কি বা হয় চাওঁচোন। কাইলৈ কিন্তু আপুনি দেউতাক সোনকালে লৈ যাব সভালৈ। হ'ব দিয়া। এইখিনিতে
এটি সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। যিজন ব্যক্তিক সম্বৰ্ধনা জনাব ওলাইছোঁ তেখেত সাহিত্য সভা আলোচনীৰ প্ৰতিষ্ঠাপক উপদেষ্টা ঘনকান্ত দাস। তেখেত এইকাৰণে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ, যিগৰাকী ব্যক্তিয়ে এজনী ছোৱালী নদীত উটি অহা ছোৱালী নিজৰ সকলো দুখ সুখ সকলো ছোৱালীজনীৰ ওপৰতে অৰ্পণ কৰি ছোৱালী মানুহ হিচাপে লোকৰ ঘৰত হাজিৰা কৰি কাম কৰি ছোৱালী ডাঙৰ মানুহ কৰি এগৰাকী শিক্ষয়িত্ৰী হিচাপে সমাজত প্ৰতিষ্ঠিত কৰালে। দুখনকৈ আলোচনীও সেই সন্তানে সেই পুত্ৰীগৰাকীয়ে চলাই নিছে। এনেকুৱা হয়তো পুত্ৰী বহুত ভাগ্যৰ মূৰতহে সেই সন্তানে পায়। যিগৰাকী ছোৱালীয়ে সকলো দেউতাকৰ মাজতে সকলো মাকৰ মৰম পাইছে, দেউতাকৰ মৰম পাইছে, পৰিয়ালৰ সকলো মৰম পাইছে নিজৰ সেই তুলনীয়া পিতৃৰ পৰাই। গতিকে সেই ছোৱালীজনীও কিছু দায়িত্ব আছে যাতে সেই পিতৃক সমাজত চিনাকি কৰি দিবলৈ, তেওঁক সন্মান প্ৰদান কৰিবলৈ জীয়াই থকা অৱস্থাত সেই পিতৃজনে ইতিমধ্যে দুৰাৰোগ্য ব্যাধিত বিচনাত যদিও শয্যাত হৈ আছে, তেখেতৰ উন্মোচনী সভাত নিজ পিতৃ আহিবলৈ ব্যাকুল হৈ আছে। গতিকে আপোনালোকৰ সন্মুখত সেই মোৰ পিতৃগৰাকীক চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেতে ইতিমধ্যে আহি পাইছেহি। তেখেতে মোৰ স্বামীয়ে তেখেতক আগবঢ়াই নিব বিচাৰিছে। আহি পাইছেহি। এয়া মোৰ পিতৃ ঘনকান্ত। তেখেতৰ ওচৰত আপোনালোকৰ আগত মোৰ এয়া পিতৃ চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেতক মই সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আজি আপোনালোকৰ যিগৰাকী পিতৃয়ে মোক নদীত তুলি আনি তুলি টানি ডাঙৰ দীঘল কৰি মানুহ হিচাপে আজি আপোনালোকৰ আগত স্থান দিছিলোঁ। কাইলৈ ট্ৰেইন কেইটা বজাত আছে? সন্ধিয়া 9টা বজাত। আৰ্মি চাকৰিবিলাক তেনেকুৱাই, সময় হ'লে যাবই লাগিব। তুমি শুলে নেকি বাৰু? পুহি শুইছেগৈ, তাইক মই খুৱাই থৈ আহিছোঁ। আপোনাক ভাত কেইটামান দিওঁ ৰ'ব, ভাত কেইটামান লওক। হ'ব দিয়া, নালাগে আৰু কেইটামান দিওঁ, নালাগে। এইকেইটা খাওক। মই ডক্টৰ আলোচনা কৰিছোঁ। ছাৰ আহিব, তথাপিও মানে কিয় জানো এই দুদিনমানৰ পৰা কিবা মানে মনত বৰ বেয়া চিন্তাবিলাক আহি আছে, বৰ ভয় লাগি আছে মোৰ। চিন্তা কৰিব নালাগে, ভগৱান আছে নহয়। মই ডক্টৰ ছাৰক কৈ যাম দেউতাক ডেইলি চেকআপ তেতিয়া মই গৈ থাকোঁ। অলপ খোৱা বোৱাৰ প্ৰতি যত্ন ল'ব। হ'ব জোঁৱাই, তুমি চিন্তা কৰিব নালাগে, মাজনী আছে নহয়। আপোনাক এই অৱস্থাত এৰি থৈ যাবলৈ বেয়া লাগিছে, কিন্তু চাকৰিৰ কথা যাব লাগিবই। মন বেয়া কৰিব নালাগেও জোঁৱাই, তুমি ভালদৰে থাকিবা আৰু। মই গৈ থাকোঁ দেউতা। মোৰ আশীৰ্বাদ সদায় থাকিব তোমালৈ। ভালদৰে যাবাগৈ। মোৰো ঔষধ পাতি ঠিকে থাকে খাই থাকিম, তুমি যাবা। মই এতিয়া যাওঁ, তুমি ভালকৈ পঢ়া শুনা কৰিবা আৰু দেউতাক খাবা। মই আহিম বাৰু, সোনকালে আহিম। মই যাওঁ দিয়া। ভালকৈ যাব গাড়ীয়ে মতে, গৈ আকৌ ফোন কৰিবগৈ। হ'ব দিয়া।
তুমি ঘৰত আছানে মাজনী ঘৰত আছানে অঁ খুৰা নেকি হয় হয় আহক অঁ যাম দেউতা ঘৰলৈ যাম। বহক অ' হৰকান্ত হৰকান্ত তুমি বৰ্তমান গাটো কেনে পাইছা নাই খুৰা দেউতাৰ গাটো একেবাৰে ভাল নহয় কালি সভাৰ পৰা আহিবৰ পৰা দেখোন আৰু বেছি গাটো বেয়া কৰিছে বহুত ভাল হৈ ৰুচিৰাম সিদিনা সভাৰ পৰা অহাৰ পৰা গাটো একেবাৰে বেয়াই লাগিছে খাদ্যটো খাই থাকিবা নিয়মমতে কাৰণ খাদ্যই মেইন বস্তু খাদ্যটো খাই থাকিলে অন্ততঃ দুৰ্বল পৰি নাযাবা তুমি দেখুৱাইছেনে ভাল ডক্টৰো দেখুৱাবা আজিকালি ডক্টৰ দেখাইছোঁ অলপ ৰেষ্ট ল'ব দিছে তাৰমানে সদায় ডক্টৰ আমি কিন্তু স্পেচিয়েলিষ্ট ডক্টৰৰ ওচৰত যোৱাটো ভাল খোৱা বোৱাটো মানে দেউতাৰ বহুত মানে কমি গৈছে ঠিকে আছে উপায় নাই নাখায়। বয়সৰ লগে লগে খাদ্য এনেকৈ কমিবই উপায়ো নাই তথাপিতো কৰিহে খাদ্যটো অকণমান কিবা এটা খায় নহ'লেতো খাব ইচ্ছাই নকৰে উপায় নাই তথাপিতো যিমান কম মানে পনীয়া খাদ্য খোৱাবা চবেই খাব নোৱাৰিব পাৰে হ'ব বাৰু বহকচোন আপুনি। হয় হয় বহিছোঁ দিয়া হৰকান্ত সিদিনা খবৰটো শুনি খুব ভাল লাগিল তুমি বহুত ভাগ্যৱানহে হৰকান্ত এনে এজনী ছোৱালী জীয়ৰী হিচাপে পাইছা খুৰা হয় চাহকাপ খাওকচোন দিয়া দিয়া আপোনাৰ ভালনে খুৰা ভাল ভাল বহুত ভাল গাটো ঠিকে আছে ন মোৰ সুন্দৰ হৈ আছে তেনেকুৱা মোৰ আজিলৈকে এনেকুৱা সমস্যা হোৱা নাই কিন্তু বডিটো মোৰ খুবেই ভাল খুৰী খবৰ ভাল 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 লোৱা অলপ স্বাস্থ্যটোৰ প্ৰতি নজৰ ল'বা ৰতিৰাম এই যোৱাই নেকি মাজে মাজে আহি থাকিবাচোন মনটোৱে ভাল লাগি থাকে এই মাজনীও স্কুলত যায় অকলে অকলে ভালো নালাগে দিয়কচোন মই আহিম দিয়া মাজে মাজে আহিম তুমি চিন্তা কৰিব নালাগে হৰকান্ত তুমি থাকা এতিয়া মই যাওঁ দিয়া হা মই আহিম দিয়া তুমি চিন্তা কৰিব নালাগে মাজনী মই যাওঁ দিয়া এতিয়া দিয়া থাকা আহি থাকিবচোন নিশ্চয় নিশ্চয় আহিম আহিম আহো দিয়া ন ধন্যবাদ যে তাৰ ওপৰত যথেষ্ট কামৰ বোজা পৰিছে গতিকে কামখিনি বেলেগৰ লগত ভগাই লোৱাৰ প্ৰয়োজন আছে একাৰে তাৰ পোহনীয়া জন্তুক ক্লান্ত কৰিবলৈ বিচৰা নাছিল এদিন যেতিয়া হাল বাই আছিল তুমি এটা খুব ভাল অঁ মা দেউতা আকৌ কেতিয়া আহিব দেউতা জানো এতিয়া কেতিয়া আহে জানাই দেখোন দেউতা কিমানকত কাম কৰে আৰ্মি মানুহ দেউতালৈ বহুত মন পৰি আছে আমাৰোতো মনত পৰে দেউতাও মনত পৰে আমালৈ কি কৰিবা এতিয়া দেশৰ কাৰণে কাম কৰিবলৈ গৈছে আহিব দিয়া চিন্তা কৰিব ফোন কৰি দিম বাৰু কাইলৈ তুমি ফোনত কথা পাতিলে ভালদৰে এতিয়া হৈছেনে চাই তোমাৰ শুৱা শুই থাকা তুমি সোনকালে মাজনী অৰ্কুখন বৰকৈ বিষাইছে মাজনী অঁ মা ককাই মাতিছে তোমাক অঁ গৈছোঁ ৰ'বা কি আছে দেউতা দেউতা কি আছে দেউতা 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 কি আছে তোমাৰ মাজনী কি আছে তোমাৰ দেউতা মোৰ অসুখত বৰকৈ বিষাইছে মাজনী তই কুহিক তোমাৰ একো নহয় দেউতা মই হয়তো বেছিদিন আৰু নাথাকিমেই কুহি তোমাৰ একো নহয় দেউতা কৰিবি তোমাৰ একো নহয় মই এতিয়া তোমাক লৈ যাম দেউতা দেউতা কুহি দেউতা কি হৈছে কুহি
দেউতা লৈ গ'লা তুমি কিয় লৈ গ'লা আমাকে সদায় শান্তিত থাকা আৰু সদায় যাতে আমাক আশীৰ্বাদ দি থাকিব সদায় আশীৰ্বাদ দি থাকিব